যোৰহাট গৰিপুৰত অৰুণোদয় আঁচনিত অনিয়ম সংঘটিত কৰা সকলৰ বিৰুদ্ধে আটানী আৰক্ষী চকীত এজাহাৰ দাখিল। আটানী আৰক্ষী চকীত এজাহাৰ দিবলৈ শ শ হিতাধিকাৰীৰ ভিৰ। ধুবুৰী জিলাৰ গৰিপুৰৰ বিধানসভা সমষ্টিৰ পাণবাৰী গাঁও পঞ্চায়তত শ শ হিতাধিকাৰীয়ে তালিকা প্ৰস্তুত কৰাক লৈ অসন্তুষ্টি প্ৰকাশ কৰি গাঁও পঞ্চায়তৰ লগতে আৰক্ষী চকীত এজাহাৰ দিবলৈ হেতা পৰা লাগিছে। আঁচনিৰ হিতাধিকাৰী বাছনিত যোগ্য আৰু দৰিদ্ৰক বঞ্চিত কৰাৰ অভিযোগত ক্ষোভত ফাটিছে এইসকল মহিলা। আঁচনি ৰূপায়ণৰ নামত মধ্যভোগী দালালে ধন সংগ্ৰহৰ অভিযোগ। ইফালে একে পৰিৱেশৰ সৃষ্টি হ'ল মহামায়া উন্নয়ন খণ্ডত। বঞ্চিত মহিলাসকলে খন্তেক সময়ৰ বাবে উন্নয়ন খণ্ডত পৰিৱেশ উত্তাল কৰি তোলে। ন্যায় বিচাৰি আটানী আৰক্ষী চকীয়ে 7জনকৈ লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ভুক্তভোগী মহিলাসকলে। আপোনালোকে দেখিবলৈ পাইছে যে আমাৰ মহামায়া উন্নয়ন খণ্ড কাৰ্যালয়ত আজি আমাৰ মহামায়া বৰ্তমান নতুনকৈ যি আটানী ব্লক হৈছে, এই আটানী ব্লকৰ অন্তৰ্গত ছগুনবাৰী গাঁও পঞ্চায়তৰ অৰুণোদয় 3.0 যিসকল হিতাধিকাৰী আছিলে, সেই হিতাধিকাৰীৰ আজি ফৰ্মসমূহ বিতৰণ কৰি আছে। কিন্তু ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে বহুতো বিধৱা মহিলা, আমাৰ হেণ্ডিকেপ পৰিয়ালৰ হেণ্ডিকেপ মহিলা আৰু স্বামীঘৰ পৰিত্যাগ মহিলাও ইয়াত আছে। তেখেতসকলৰ নাম আজি সেই তালিকাত অন্তৰ্ভুক্ত হোৱা নাই বা অহা নাই, যাৰ কাৰণে কিছু সময় পূৰ্বে আমাৰ এই মহিলাসকলে ইয়াত অলপ প্ৰতিবাদ কৰিছিলে। গতিকে আজি মই এজন জনপ্ৰতিনিধি হিচাপে, মই মহামায়া আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি হিচাপে মই আমাৰ জিলা উপায়ুক্ত মহোদয়ক আবেদন জনাব বিচাৰিছোঁ আৰু কৰজৰে নিবেদন জনাব বিচাৰিছোঁ যাতে আমাৰ জিলা উপায়ুক্ত মহোদয়ে এই প্ৰকৃত হিতাধিকাৰীসকলক যাতে এই অৰুণোদয় 3ৰ পৰা বঞ্চিত নহয়, যিকোনো বিনিময়ত যাতে এইসকলক তালিকাত অন্তৰ্ভুক্ত কৰা হয় তাৰ ব্যৱস্থা যাতে কৰে। আৰু বিভিন্ন অনিয়ম হৈছে বুলি ইতিমধ্যে আমাৰ এই মহিলাসকলে উল্লেখ কৰিছে যে 3,000, 4,000, 5,000কৈ টকা লৈ কেনে নামসমূহ সোমোৱা হৈছে। গতিকে ইয়াৰ ওপৰত এটা যাতে তদন্ত দিয়া হয়, তদন্ত কৰ্মে যিসকল অযুক্তিসম্পূৰ্ণ ব্যক্তিৰ নাম ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে সেইবোৰক যাতে আঁতৰ কৰা হয় আৰু প্ৰকৃত হিতাধিকাৰীক যাতে অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা কৰা হয়, সেই দাবী আমি উত্থাপন কৰিছোঁ। হয়, এতিয়া আমি কম বেছি পৰিমাণে শুনি আছোঁ গোটেই অসমতে আজি 4-5 দিন ধৰি প্ৰতিটো পঞ্চায়ততে আমি দেখিবলৈ পাইছোঁ যে ভুক্তভোগী মহিলাই আজি প্ৰতিবাদ কৰা সাব্যস্ত হৈছে। অনুৰূপ আজি আমাৰ মহামায়া উন্নয়ন খণ্ডৰ অন্তৰ্গত আমাৰ মহামায়া উন্নয়ন খণ্ড কাৰ্যালয়তো আজি একেই ৰূপ আমি দেখিবলৈ পাইছোঁ যে মহিলাসকলে আহি যে তেখেতসকলৰ নিজৰ প্ৰাপ্য ন্যায্য প্ৰাপ্য বিচাৰি আজি ইয়াত আত্মনাদ কৰিব লগা হৈছে। বহুতে চকু পানীও টুকুব লগা হৈছে যে আমাৰ নাম আছিলে, আজি যি তালিকা আহিছে সেই তালিকাত আমাৰ নাম নাই। গতিকে তেখেতসকলৰ হৈ আমি আমাৰ জিলা উপায়ুক্ত মহোদয় আৰু আমি মাননীয় আমাৰ বিভাগীয় মন্ত্ৰীক আমি আহ্বান জনাম যে যাতে এই ভুক্তভোগী মহিলাসকলক যাতে ন্যায্য প্ৰাপ্যৰ পৰা বঞ্চিত নহয়, তেখেতসকলক যাতে ন্যায় প্ৰদান কৰা হয় আৰু হিতাধিকাৰী তালিকাত যাতে অন্তৰ্ভুক্ত কৰা হয়, সেই দাবী আমি উত্থাপন কৰিছোঁ।